মিয়াসকল অসমলৈ কেতিয়া প্ৰথম অৱস্থাত আহিছিল সেই কথা যদিও স্পষ্টভাৱে ক'ব পৰা নাযায়, কিন্তু ইতিহাসৰ পৃষ্ঠাই এটা কথা কয় যে মিয়াসকল আহিবলৈ আৰম্ভ কৰিছিল 1901 চন মানৰ পৰাই। 1901 চনৰ পৰাই যদি অসমৰ জনগাঁথনি অকণমান চাবলৈ আৰম্ভ কৰে তেতিয়াহ'লে দেখিব যে পমুৱা মুছলমানসকল ঠিক এইখিনি সময়ৰ পৰা ভয়ংকৰ ৰূপত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে। আনকি 1916 চনত মিয়াৰ এনেদৰে প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে, মানে পমুৱা মুছলমানসকল এনেদৰে অসমত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে যে ব্ৰিটিছো হেনো শংকিত হৈ পৰিছিল। 1916 চনত সেইবাবে তেওঁলোকে উজনি অসমত বাগানৰ বাবে অৰ্থাৎ চাহ বাগানৰ বাবে অধিক ভূমি আবণ্টন দিছিল, অৰ্থাৎ লাইন পথাৰ পুনৰ ব্যৱস্থা কৰিবলৈ আৰম্ভ কৰিছিল। যেতিয়া ভাছানী আৰু ছৈয়দ ছাদুল্লাই অসমৰ শাসনৰ ভাগজৰি নিজৰ হাতত ৰাখিছিল, অৰ্থাৎ ছাদুল্লাৰ যেতিয়া নেতৃত্বত চৰকাৰ হৈ আছিল 1927 পিছত, তেতিয়া দেখিবলৈ পোৱা গৈছিল যে গোৱালপাৰাত মৈমনসিঙৰ পৰা অহা লোকসকলক অধিক থাকিবৰ বাবে সুবিধা কৰি দিয়া হৈছিল। নামনি অসমত তেওঁলোকক খুব বেছি থকাৰ সুবিধা কৰি দিয়া হৈছিল। তেওঁলোকক গ্ৰ' মোৰ ফুড অৰ্থাৎ অধিক খাদ্য শস্য উৎপাদন কৰিবৰ বাবে হেনো পূৰ্ববংগৰ পৰা লৈ অহা হৈছিল। তেতিয়া পূৰ্ববংগৰ পৰা লৈ অহা এই লোকসকলে পিছত আজি যি পৰিৱেশৰ সৃষ্টি কৰিছে সেয়া আমি সকলোৱে দেখিবলৈ পাইছোঁ। তেনেদৰে মিয়া আহিবলৈ আৰম্ভ কৰিলে আৰু মিয়াসকল ঠিক তেনেদৰে আহি থাকিলে আৰু এটা সময়ত কি হ'ল যে স্বাধীন হ'ল, ভাৰতবৰ্ষ স্বাধীন হ'ল আৰু এখন পূব পাকিস্তানৰ জন্ম হ'ল। পূব পাকিস্তান জন্ম হোৱাৰ সময়তো বহু লোক আহিলে আৰু তাৰপিছত 1962 চনত এনে এটা ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ল। ভাৰত আৰু চীনৰ যেতিয়া যুদ্ধ হৈছিল, তাৰ পিছত যেতিয়া যুদ্ধৰ খবৰ ল'বৰ বাবে গৃহমন্ত্ৰী আহিছিল, তেতিয়া হেনো দৰং জিলাৰ খাৰুপেটীয়া, দলগাঁৱত এইবোৰত পাকিস্তানৰ সমৰ্থনতো একাংশ লোক ওলাই আহিছিল। কোন আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। তাৰপিছত খুব বেছি পূব পাকিস্তানৰ পৰা অৰ্থাৎ বাংলাদেশ জন্ম হোৱাৰ ঠিক আগে আগে বহু লোক আহিবলৈ আৰম্ভ কৰিলে। অৰ্থাৎ এই সময়খিনিৰ ভিতৰত বহু লোক আহিছিলে যিসকলে আজি নিজকে ভাৰতীয় বুলি কয়, হাড়ে হিমজুৱে ভাৰতীয় বুলি কয়। তেওঁলোকৰ লগত ছাদুল্লা, তেওঁলোকৰ লগত গ্ৰুপিং বহুত ভালদৰে জড়িত হৈ আছে। কথাটো হৈছে ছৈয়দ ছাদুল্লাই কিয় এইসকল লোকক ইয়ালৈ আনিছিলে? গ্ৰ' মোৰ ফুড, কেৱল অধিক খাদ্য উৎপাদন কৰিবলৈ আনিছিলেনে? এই সন্দৰ্ভত যেতিয়া আপুনি জানিবলৈ চেষ্টা কৰিব, এইকেইটা দিন যদি অসমীয়া প্ৰতিখন বাতৰি কাকতৰ এডিটৰিয়েল পেজটো আপুনি পঢ়িছে, যিগৰাকীয়ে নিলিখক কিয় স্বনামধন্য ব্যক্তিসকলে লিখিছে, তেওঁলোকে এটা কথাই কৈছে, ইয়াৰ আঁৰৰ মূল কাহিনীটো আছিলে যে পাকিস্তানৰ লগত অসমক চামিল কৰা, অসমত অধিক জনসংখ্যা, মুছলমান জনসংখ্যা সৃষ্টি কৰি, কাৰণ খিলঞ্জীয়া লোকসকল, খিলঞ্জীয়া মুছলমানসকলৰতো ইমান জনসংখ্যা নাছিলে, গতিকে অধিক পমুৱা মুছলমানৰ সংখ্যা অধিক বৃদ্ধি কৰি যাতে ABC যিটো গ্ৰুপিং কৰা হৈছিলে তাৰে ভিতৰত চিট ৰাখি পাকিস্তানৰ লগত অন্তৰ্ভুক্ত কৰা, যিটোৰ গোপীনাথ বৰদলৈয়ে তীব্ৰ বিৰোধিতা কৰিছিলে, বিষ্ণুৰাম বেদীয়ে তীব্ৰ বিৰোধিতা কৰিছিলে, ভীমকান্ত দেউৰীয়ে তীব্ৰ বিৰোধিতা কৰিছিলে। আমি এই কথাবোৰ যেতিয়া এইকেইটা দিন যেতিয়া ৰেগুলাৰ বাতৰি কাকত পঢ়ি আছোঁ, ৰেগুলাৰ বাতৰি কাকতৰ 4th পেজত এই কথাবোৰৰ খুব আলোচনা চলিছে। এতিয়া এইলৈ উজনি অসম, নামনি অসমত খুব বেছি চৰ্চা। উজনি অসমৰ বিভিন্ন দল সংগঠন নামি পৰিছে মিয়া হতা অভিযানত, মিয়া খেদা অভিযানত। এইকেইটা সময়ত বিভিন্ন দল সংগঠনে কৈছে মিয়াসকল ভাৰতীয়, মিয়াসকলক খেদাৰ অধিকাৰ এওঁলোকে ক'ত পালে? এইকেইটা সময়ত দল সংগঠনৰ কিছু নেতাই কৈছে যে মিয়া খেদিমেই, উজনি অসমত কেৱল খিলঞ্জীয়া থাকিব লাগিব। সেইটো সময়ত আন কিছুসংখ্যকেতো মিয়ালেণ্ড দাবী কৰিছে, আনেতো ভাষা ধ্বংস কৰি দিম, এনেধৰণৰ মন্তব্যও কৰিছে। কিন্তু এইসকল লোক প্ৰকৃততে কোন? যিটো সময়ত বিভিন্নজনে প্ৰশ্ন কৰি আছে। ইতিহাস জানিবৰ বাবে আপুনি আন একো নালাগে, আপুনি কেৱল আজি অসমীয়া প্ৰতিদিন কাকতখন, আজি যিহেতু আপোনাৰ 6 আগষ্ট বুধবাৰ, অসমীয়া প্ৰতিদিন বাতৰি কাকতখনৰ 2nd পেজত অহা আপুনি উচ্ছেদ হওক খিলঞ্জীয়াৰ স্বাৰ্থত নামৰ এই প্ৰবন্ধটো আপুনি পঢ়ি চাব পাৰে। ইয়াতে খুব সুন্দৰভাৱে অসমত জনসংখ্যা কেনেদৰে বৃদ্ধি হৈছিল সন্দৰ্ভত লিখা আছে। 1901 চনৰ পৰাই অসমৰ জনগাঁথনিৰ অভাৱনীয় পৰিৱৰ্তন হৈছে। 1826 চনত অসমৰ জনসংখ্যা আছিল 10 লাখ, এই সংখ্যা বৃদ্ধি হৈ 1872 চনত হ'লগৈ 20 লাখ। 1826 কথাটো আমি জানো, ইয়াণ্ডাবু সন্ধিৰ কথা। তাৰপিছত কোৱা হৈছে 1901 চনত অসমৰ জনসংখ্যা আছিল 32,89,680 গৰাকী। 2011 চনত চাব দেই, 1901 চনৰ পৰা একদম 2011 চনত কিমান হ'লগৈ? 3,12,05,576 গৰাকী। এই দ্ৰুত জনসংখ্যাৰ আঁৰত কি কাহিনী জড়িত হৈ আছে বুলি কোৱাত এই প্ৰবন্ধটোৱে কৈছে ইয়াৰ আঁৰত জড়িত হৈ আছে প্ৰব্ৰজন। আৰু প্ৰব্ৰজন কেতিয়াৰ পৰা হৈছিলে সেই কাহিনীটোৱে মই আপোনালোকক ক'লোঁ। প্ৰব্ৰজন 1916 চনত ব্ৰিটিছে লাইন পদ্ধতি ব্যৱহাৰ কৰিবলগীয়া হৈছিলে, কাৰণ অত্যাধিক পৰিমাণে অনুপ্ৰৱেশ আৰু ভূমি বেদখলকাৰী আহিছিলে। 1927 চনৰ 23 জুলাইত বিধানসভাত মহাদেৱ শৰ্মাই ভূমি অধিকাৰ আৰু সুৰক্ষা সম্পৰ্কীয় এটা প্ৰস্তাৱ আনিছিলে, যিটো নাকচ কৰা হ'ল। তাৰপিছত ছাদুল্লাৰ নেতৃত্বত কেনেদৰে গ্ৰ' মোৰ ফুডৰ নাম লৈ পূৰ্ববংগৰ পৰা মৈমনসিঙীয়া লোকসকলক অসমলৈ অনা হৈছিলে। তাৰপিছত ভাছানীৰ নেতৃত্বত কেনেদৰে 1937 চনত
গোৱালপাৰা জিলাখনত পূৰ্ববংগৰ লোকসকলক অবাধে বৃহৎ পৰিমাণৰ ভূমি এৰি দিয়া হৈছিলে সেই কথাবোৰ ইয়াতে খুব সুন্দৰভাৱে লিখা আছে আৰু লগতে দৰং জিলাৰ ঠেলামৰা ৰৌতা চতিয়া আদি ঠাইত 1962 চনত চীনা আক্ৰমণৰ সময়ত কেনেদৰে পাকিস্তানৰ সমৰ্থন পতাকা উৰুৱাইছিলে কোনো লোকে সেই সন্দৰ্ভতো লিখা আছে আপুনি এই প্ৰবন্ধটো পঢ়িব পাৰে দিগন্ত ৰাগে লিখিছে কেৱল আজিৰ প্ৰবন্ধটোৱেই নহয় অসমীয়া প্ৰতিদিনতেই নহয় নিয়মীয়া বাৰ্তাটো আপুনি এইকেইটা দিন ৰেগুলাৰ আপুনি 4th পেজ যদি পঢ়ি আছে তেতিয়াহ'লে অসমত এই সকলো লোক কেনেদৰে আহিছিলে কোন এওঁলোকৰ ইতিহাস কি জানিব পাৰিব